হয় ৰাজ্যত এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ব্যস্ত হৈ পৰিছে আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজত মাথো আৰু কেইটামান দিন বাকী থকা অৱস্থাতে দেখা গৈছে যে এখন দলঙক বিচাৰি যোগীঘোপাৰ ঔডুবিত দেখা গৈছে বিক্ষোভ কাৰ্যসূচী। মোৰ সতীৰ্থ প্ৰথমে এক দৃশ্য দেখুওৱা যে বৃহৎ আকাৰৰ এক বৃহৎ দলং বাঁহৰ দলং আৰু এই বাঁহৰ দলংখনে দীৰ্ঘদিনৰ পৰা যাতায়াত অব্যাহত ৰাখিছে ঔডুবিবাসী ৰাইজে আৰু এই দলঙৰ নিৰ্মাণৰ দাবীত আজি দেখা গৈছে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে ঔডুবিৰ যুৱ সমাজে আৰু এনেদৰে ঔডুবিৰ যুৱ সমাজৰ উদ্যোগত যি ৰাজহুৱা বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। সকলোৰে এটাই দাবী যে আমাৰ দাবী ন্যায় মানি লওক আৰু দলং আমাক লাগিবই, ন ব্ৰিজ ন ভোট আদি বিভিন্ন শ্লোগানে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে আৰু যি দীৰ্ঘদিনৰ পৰা দলং অবিহনে এনে যাতায়াতৰ ক্ষেত্ৰত এক প্ৰকাৰ সমস্যাৰ সন্মুখীন হৈ আছে। আচলতে মই আপোনাৰ জানিছোঁ কি ক'ব, কেনেদৰে কি ক'ব আজি আন্দোলন কৰিলে? একচুৱেলি আজি আমি প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ বাধ্য হৈছোঁ যে দীৰ্ঘদিনীয়া সমস্যা আজি ব্ৰিজৰ অভাৱৰ ফলত আমি আমাৰ যাতায়াতৰ অভাৱ হৈছে, প্ৰব্লেম হৈছে, যাৰ জন্য আমি আন্দোলন কৰিব বাধ্য হৈছোঁ যে আমি হয় ব্ৰিজ নহ'লে ভোট বৰ্জন কৰিম, ন ব্ৰিজ ন ভোট। আচলতে দেখা হৈছে প্ৰতিটো ৰাজনৈতিক দলে ব্যস্ততা হৈ পৰিছে, কি ক'ব এই ক্ষেত্ৰত? দীৰ্ঘদিনৰ পৰা আপোনালোকে এনে সমস্যাৰ সন্মুখীন হৈছে? হয়, এইটো দীৰ্ঘদিনৰ সমস্যা। ইয়াত ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে, আমি অহা যোৱা কৰাত কেতিয়াবা মানে আপোনাৰ নাও দুৰ্ঘটনা হয়, বানপানীত অহা যোৱাত বহুত প্ৰব্লেম হয়। গতিকে আমাৰ দাবী যে আমাক পকী দলঙৰ ব্যৱস্থা কৰি দিব লাগে। কি ক'ব আচলতে কি ক'ব? হয়, আজি আমাৰ এই কাৰ্যসূচীটো ঔডুবি যুৱ সমাজৰ উদ্যোগত আৰু ঔডুবি খেলুৱাপাৰাবাসী ৰাইজৰ সহযোগত চম্পাৱতী নৈৰ ওপৰত এখন দীৰ্ঘদিনীয়া যিটো বাঁহৰ দলং চলি আছে, স্বাধীনতাৰ যিটো আচলতে সোৱাদ পাব লাগিছিল এইটো আমি পোৱা নাই এই অঞ্চলৰ ৰাইজে। কাৰণ ইয়াত এখন ঔডুবিৰ পৰা চাপৰ সংযোগী যিটো মাত্ৰ 3 কিলোমিটাৰ ৰাস্তা, এই ৰাস্তা যদি এখন দলং দিয়া হয় এই অঞ্চলৰ ৰাইজে যিটো জমৰ যাতনা ভুগিব লগা হৈছে এইটো ভুগিব নালাগিব। আৰু বিভিন্ন সমস্যা, মাজে মাজে নাও দুৰ্ঘটনা, ব্ৰিজৰ এই বাঁহৰ দলঙৰ পৰা মানুহ পৰি যায়, মৃত্যুমুখত পৰে, বিভিন্ন ছাত্ৰ ছাত্ৰীৰ অসুবিধা, আৰু পাৰাপাৰ হ'বলৈ হ'লে 20 টকাকৈ দিব লাগে। এনেকুৱা আমি বিভিন্ন সমস্যাৰে জৰ্জৰিত এই অঞ্চলত যদি এখন এই পকীকৰণৰ ব্ৰিজটো দিয়া যায় তেতিয়াহ'লে আমি আগন্তুক লোকসভা নিৰ্বাচনৰ যিটো ভোটৰ যিটো 7 তাৰিখে যিটো ভোট আছে তাত সহযোগ কৰিম। অন্যথায় যদি কোনো এটা লোকসভা ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীয়ে যদি আমাক আশ্বাস নিদিয়ে যে আমি ইয়াত এখন আপোনালোকে আমাক ভোট দিয়ক, আমি আপোনালোকে এখন দলং নিৰ্মাণ কৰি দিম, যদি এই আশ্বাসটো দিয়ে তেতিয়াহ'লে ভোট দিয়া হ'ব। অন্যথায় যদি এই আশ্বাসটো নিদিয়ে আমি ইয়াত ঔডুবি আৰু খেলুৱাপাৰাবাসী ৰাইজত আমি ইয়াত ভোট বৰ্জনৰ কাৰ্যসূচী হাতত ল'ম। কোন সমষ্টিৰ ৰাইজে অহা যোৱা কৰে? ইয়াত বৰপেটা আৰু লোকসভা সমষ্টিৰ দুয়োটাবাসী ৰাইজ আছে, ধুবুৰী। হয় ছাৰ, মোৰ লগত আমচু নেতা আছে, আমচু নেতাৰ পৰা কিছু কথা জানিছোঁ। আচলতে দলং বিচাৰে কিন্তু ভোট বৰ্জনৰ হুংকাৰ দিছে, কি ক'ব আচলতে? এটা বস্তু চাওক, আজি দীৰ্ঘদিনৰ পৰা বিজেপি AGP কংগ্ৰেছ যিমান আহিছে আপোনাৰ ইউডিএফৰ পৰা আৰম্ভ কৰি এটা দলৰ পৰাই এতিয়ালৈকে এটা অহা নাই যে এইটো ব্ৰিজটো কি হৈ আছে। আমি জনামতে বিশ্ব বেংকৰ পৰা প্ৰায় 40 কোটি টকা এটা ধাৰ্য কৰা হৈছিল, সেই 40 কোটি টকা ক'ত উৰি গ'ল এতিয়ালৈকে আমাৰ পাব্লিকে কোনো ধৰণৰ খবৰ নাপায়। যে আমি এটা বস্তু দাবী উত্থাপন কৰিছোঁ যে এই ব্ৰিজটো আমাক অতি সোনকালে লাগে, নহ'লে যি ৰাইজে ভোট বিক্ষোভ আন্দোলনৰ কাৰ্যসূচী নিজৰ হাতত লৈছে সিহঁতে ভোট বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে, আমি তেওঁলোকক সহায় কৰিম। আমাৰ এটাই দাবী যে এই ব্ৰিজটো আমাক অতি সোনকালে লাগে, এতিয়া একো কৰা নাই, গতিকে আমাক এই ব্ৰিজখন অতি সোনকালে লাগে। কি ক'ব আচলতে? আমাৰ খেলুৱাপাৰা পাৰ্ট 4ৰ এই ব্ৰিজটোক আমাক লাগিবই, নহ'লে আমি এই শালবাৰী দি আমি ঘূৰি যাব লাগে। এইটো আমাৰ শ্বৰ্টকাট ৰাস্তা, এইটো 3 কিলোমিটাৰ ৰাস্তা, আৰু এই 3 কিলোমিটাৰ ৰাস্তাৰ দলংটো আমাক বনাই দিলে আমাৰ খুব ভাল হ'ব। আমালোকৰ এই অঞ্চলৰ মানুহবিলাক বৰ দুখীয়া মানুহ, পাৰ ঘাট কৰিলে মোটামুটি 20 টকা 30 টকা লয়, আৰু বান আহিলে নাওবিলাক ডুবি যায়, মানুহ মৰি যায়, বাইক পৰি যায়, দলংখন ওপৰ দি গ'লে বাইক অলৰেডি 2-3টা পৰিলে। মই আপোনাৰ পৰা জানিছোঁ, দেখা গৈছে কেইবাগৰাকী সাংসদ ইতিমধ্যে নিৰ্বাচন বৈতৰণি পাৰ কৰিছে এই দলংখনেদি। এক কথাত ক'বলৈ গ'লে এইটো আজি আমাৰ এই অঞ্চলৰ বাবে এটা অপমানজনক কথা, আৰু আমি আজি ইয়াতে এনেকুৱা এটা মিছিল বা এটা প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে, এইটো আমাৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা। বিগত দেশ স্বাধীন হোৱাৰ পিছৰে পৰা আমি এইটো অঞ্চলত বসবাস কৰা প্ৰায় 20 সহস্ৰাধিক মানুহ ইয়াতে বসবাস কৰে, 2টা গাঁৱৰ মিলিত। ইয়াতে বিভিন্ন ধৰণৰ আমাৰ স্বাস্থ্যমূলক হওক, বিভিন্ন ধৰণৰ
সেৱাজবিলাক আছে আমাৰ ফায়াৰ ব্ৰিগেড যিটো হেৰি কিবা কয় আপোনাৰ এম্বুলেঞ্চ সেৱাৰ পৰা এই অঞ্চলৰ ৰাইজ বঞ্চিত হৈ আছে যিটো সময়ত মানুহ চন্দ্ৰত গৈ মানে বসবাস কৰাৰ চিন্তা কৰি আছে সেই সময়ত আমি ইয়াতে এটা দলঙৰ কাৰণে সৰু এটা দলঙৰ কাৰণে আমি ইয়াতে ছাত্ৰ ছাত্ৰী ৰাইজ এটা আন্দোলন বা এটা প্ৰতিবাদী কাৰ্য ল'ব লগা হৈছে এইটো আমাৰ এই অঞ্চলৰ কাৰণে চৰম দুৰ্ভাগ্যৰ কথা আমি আশা কৰিম চৰকাৰক বা আমাৰ যিবিলাক প্ৰতিনিধি আগন্তুক দিনত প্ৰতিনিধিত্ব কৰিব আমাক সেইসকলক আমি সকীয়াই দিছোঁ যাতে অনিৰ্দিষ্টবিলম্বে যদি ইয়াতে এটা ব্ৰিজৰ ব্যৱস্থা নকৰে আগন্তুক দিনত ইয়াতকৈ আমি ভয়াৱহ আন্দোলন বা প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ কাৰণে বাধ্য হ'ম হয় চাওক দেখা গৈছে নিৰ্বাচনৰ প্ৰাকক্ষণত এনেধৰণে কিন্তু ভোট বৰ্জনৰ শংকা দিছে এখন দলং বিচাৰে কাৰণ দীৰ্ঘদিনৰ পৰা এইসকল লোকে কিন্তু যাতায়াতৰ ক্ষেত্ৰত যমযাতনা ভুগি আছে কিন্তু কোনো এগৰাকী মন্ত্ৰী তথা বিধায়ক বা সাংসদে কিন্তু গুৰুত্ব প্ৰদান কৰা নাই যি খেলিব পৰা থকা বাঁহৰ দলংখনৰ উন্নয়নৰ ক্ষেত্ৰত